নমস্কাৰ MD প্লাছ নিউজলৈ সমদৰ্শক মই মৃণালীয়ে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে আমাৰ এই ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বাতৰিটোলৈ মন কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পানীৰ পৰা তুলি অনা ভিডিঅ'টো ক'ত আছে জুবিন গাৰ্গৰ খণ্ড খণ্ডকৈ ওলোৱা ভিডিঅ'বোৰৰ শেষৰটো ভিডিঅ' ক'ত আছে সেইদিনা পাৰ্টিৰ আগনিশা ক'ত আছিল আৰু কোন কোন আছিল লগত কি খাইছিল আৰু আছে বহু প্ৰশ্ন জুবিন গাৰ্গক ছিংগাপুৰলৈ কোনে মাতিছিল অসমবাসীয়ে চাব লাগিব অসমবাসীয়ে জানিব লাগিব এনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মানস ৰবিনে দিলে বিস্ফোৰক তথ্য লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ খণ্ড খণ্ডকৈ ওলোৱা ভিডিঅ'বোৰৰ শেষৰটো ভিডিঅ' ক'ত ইয়াত পাৰ্টিৰ আগনিশা ক'ত আছিল লগত কোন কোন আছিল কি খাইছিল অসমবাসীয়ে জানিব লাগিব আৰু আছে বহু প্ৰশ্ন জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মানস ৰবিনে দিলে বিস্ফোৰক তথ্য SITৰ ওচৰত হাজিৰ হৈ দাখিল কৰিছে এই তথ্য দাখিল কৰিয়ে শিল্পী মানস ৰবিনৰ বিস্ফোৰণ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰো নাই আমাক এটাই লাগে জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে হৈছিল কি এই ডাঙৰ প্ৰশ্নটো সমগ্ৰ অসমবাসীয়ে বিচাৰে জুবিন গাৰ্গৰ ছিংগাপুৰত দুৰ্ঘটনা হৈছিল নে ষড়যন্ত্ৰ কৰা হ'ল নে হত্যা কৰা হ'ল জুবিন গাৰ্গক লৈ কোনে কৰিলে এই কাণ্ড ৰাইজে বিচৰা ধৰণে চৰকাৰে তদন্ত কৰক যিমান পাৰে খৰতকীয়া কৰি জুবিন গাৰ্গৰ ন্যায় দিয়ক চৰকাৰে জনাই আছোঁ ডাঙৰ খবৰ 4টা বিষয়ৰ ওপৰত তদন্ত কৰিলে সকলো তথ্য পোহৰলৈ আহিব উল্লেখ কৰিলে মানস ৰবিনে 1 নম্বৰ ছিংগাপুৰলৈ কোনে মাতিছিল জুবিন গাৰ্গক 2 নম্বৰ প্ৰশ্ন ছিংগাপুৰলৈ লগত কোন কোন গৈছিল প্ৰশ্ন নম্বৰ 3 সেইদিনা পাৰ্টিৰ আগনিশা ক'ত আছিল লগত কোন কোন আছিল জুবিন গাৰ্গে কি খাইছিল 4 নম্বৰ প্ৰশ্ন ইমানবোৰ ভিডিঅ'ৰ শেষৰটো ভিডিঅ'টো ক'ত অসমবাসীয়ে চাব লাগিব ইয়াৰ বাহিৰত কোনো ব্যস্ত হৈ থাকিব নালাগে আমি যুঁজিম আৰু জিকিব লাগিব এইকেইটা প্ৰশ্ন উত্তৰ আমাক লাগে অসমবাসীৰ এটাই দাবী জুবিন গাৰ্গ ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথা কোৱা হৈছে যে ৰাইজে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ জুবিন গাৰ্গৰ ঘটনাক লৈ 5জনক গ্ৰেপ্তাৰ কৰিছোঁ ৰাইজে আমাক ধন্যবাদ দিয়ক ৰাইজে আমাক আশীৰ্বাদ দিয়ক এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক আমি ন্যায় দিমেই বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিবই প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে যিমান কৰিছে কংগ্ৰেছে তাৰ 10%ও নকৰিলে হয় আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিছে এই প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাইজে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ কম দিনৰ ভিতৰত আমি সকলোকে গ্ৰেপ্তাৰ কৰিছোঁ আমি নাটক কৰি থকা নাই শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰিছোঁ সন্দীপন গাৰ্গ শেখৰ জ্যোতিকো গ্ৰেপ্তাৰ কৰিছোঁ ৰাইজে আমাক ধন্যবাদ জ্ঞাপন কৰিব লাগে ৰাইজে আমাক আশীৰ্বাদ কৰিব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক অত্যন্ত ডাঙৰ খবৰ উজনি অসমত লাখ জনতাৰ গৰ্জন চকুৰে মনালৈকে কেৱল মানুহ আৰু মানুহ কিয়নো 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য 26ৰ নিৰ্বাচনত বিজেপিক উফৰাই দিয়াৰ দাবী হুংকাৰ প্ৰদান কৰি জনজাতিকৰণৰ দাবীৰে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত হৈছে তিনিচুকীয়াত লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ লাখ জনতাই কপালে উজনি অসম চকুৰে মনালৈকে কেৱল মানুহ আৰু মানুহ জনজাতিকৰণৰ দাবীৰে সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীত কপিল তিনিচুকীয়া জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিলে তিনিচুকীয়া 26ৰ নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম ৰাজপথত নামিব জনতা প্ৰতিবাদ হ'ব উজনিত কিন্তু কঁপিব দিছপুৰ
15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আতাছুৱে। ৰাজপথত নামিব লাখ লাখ আহোম জনতা। আতাছুৱে এই প্ৰতিবাদ ঘোষণা কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক। জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা কৰিছে এইবাৰ আতাছুৱে। ক'ত কেতিয়া হ'ব আন্দোলন? 15 অক্টোবৰত মাহমৰাত হ'ব জোৰ সমদল, চৰকাৰৰ বিৰুদ্ধে জোৰ সমদল। 26 অক্টোবৰত সাপেখাতিত জোৰ সমদল, হাজাৰ হাজাৰ জনতাই কৰিব প্ৰতিবাদ। 17 অক্টোবৰত চিলাপথাৰত গণ সমাৱেশ হ'ব বুলি ঘোষণা কৰিছে আতাছুৱে। 19 অক্টোবৰত জোৰ সমদল ধেমাজি সদৰত, 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত, 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল, 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল। ভয়ংকৰ প্ৰতিবাদ সংবাদমেল পাতি ঘোষণা আতাছুৰ সভাপতি বসন্ত গগৈৰ। আনহাতে কাইলৈ তিনিচুকীয়াত বিশাল প্ৰতিবাদী কাৰ্যসূচী। বাতৰিটোলৈ মন কৰিব, BTC বাহীৰ বাবে ডাঙৰ ঘোষণা। কিয়নো চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ একশ্যন মোডত নামিছে। প্ৰতি ঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু নতুনকৈ গঠন কৰা হ'ব VCDC আৰু TCLCC টাউন কমিটি আৰু উন্নয়ন প্ৰাধিকৰণ। জনাই আছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ একশ্যন। BTCৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনি। প্ৰতি ঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMৰ ঘৰ। আৰু BTC বাসীৰ বাবে ডাঙৰ ঘোষণা। আৰু কাইলৈৰ পৰা চৰকাৰী ঘৰৰ বাবে কৰা হ'ব ছাৰ্ভে। জৰীপৰ সময়সীমা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিলে হাগ্ৰামা মহিলাৰীৰ। আৰু নতুনকৈ গঠন কৰা হ'ব VCDC TCLCC টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ। কোনো চৰকাৰী আঁচনি দুৰ্নীতি নচলিব। দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত কোনো ৰাজনীতিকৰণ নচলিব। আৰু দুৰ্নীতি ধৰা পৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। যি আশালৈ জনতাই ভোট দিছে সকলোকে তাৰ প্ৰতি লক্ষ্য ৰাখিব হাগ্ৰামা চৰকাৰে। পৰিষদ গঠনৰ পিছতে এই মন্তব্য কৰিছে পাৰিষদ ডেৰহাছাত 22 তাৰিখে। আন এক অত্যন্ত ডাঙৰ খবৰ। বহিষ্কাৰ হ'ল, এঘৰীয়া হ'ল, একাষৰীয়া হ'ল। ভাস্কৰজ্যোতি মহন্তকো বহিষ্কাৰ কৰিছে, এঘৰীয়া কৰিছে, একাষৰীয়া কৰিছে। আৰু সমান্তৰালভাৱে শ্যামকানু মহন্তৰ বিৰুদ্ধেও এই ব্যৱস্থা গ্ৰহণ কৰিছে গোহাঁই সমাজে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই সিদ্ধান্ত লৈছে গোহাঁই সমাজে। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। সদৌ অসম গোহাঁই সমাজে বহিষ্কাৰ কৰিলে শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সদৌ অসম গোহাঁই সমাজৰ ডাঙৰ সিদ্ধান্ত। আটাইতকৈ ডাঙৰ খবৰ, শ্যামকানু মহন্তক নৰপিশাচ বুলি ক'লে গোহাঁই সমাজে। বিবৃতি প্ৰকাশ কৰি সদৌ অসম গোহাঁই সমাজৰ পৰা বহিষ্কাৰ পৰিয়ালটোক। শ্ৰীজনী ভাস্ব মহন্তকো বহিষ্কাৰ কৰে গোহাঁই সমাজে। আগন্তুক দিনত এই মহন্তৰ পৰিয়ালৰ গোহাঁই সমাজৰ কোনো সম্পৰ্ক নাথাকে। সদৌ অসম গোহাঁই সমাজৰ সভাপতি দেৱেন্দ্ৰ নাথ মহন্তই প্ৰকাশ কৰিলে বিবৃতি।